নমস্কাৰ আমি এতিয়া উপস্থিত আছো আজি দেওবাৰ আৰু আমি উপস্থিত আছো এতিয়া আমাৰ জুৰুড তিনিআলিৰ ৰাজ মিউজিক ষ্টুডিঅ'ত আৰু আজি আমাৰ দিনটো আমাৰ কাৰণে খুব ভাল লগা দিন কাৰণ আজি ৰাংঢালীৰ আমাৰ যেটো বৰ ধুনিয়া গীত এই বছৰৰ 2024 এই বছৰৰ গীতটো প্ৰায় সম্পূৰ্ণ হল আৰু আজি এটা খুব মানে আনন্দৰ দিন অসমবাসীৰ কাৰণে এটা খুব ভাল দিন কাৰণ আজি প্ৰায় 24 বছৰ ৰাংঢালী অতিক্ৰম কৰিলে আৰু 2001 চনৰ পৰা 24 আজি 24 বছৰ হল আৰু 24 বছৰত ভৰি দিয়াৰ পিছত আজি ম্যাক্সিমাম মানে 70% ৰাংঢালীৰ গীত অসমৰ স্বনামধন্য শিল্পী প্ৰয়াত ভিতালী দাস দেৱৰ ডাঙৰীয়ানীৰ কণ্ঠতে অসমবাসী ৰাইজে শুনা পাইছিল আপোনালোকে জানে আৰু গতিকে ইমান জনপ্ৰিয় গীত আমাক উপহাৰ দি গৈছে তেওঁৰ কণ্ঠেৰে আৰু ৰাংঢালীৰ প্ৰডাকচনৰ বেনাৰত ম্যাক্সিমাম গীতেই খুব জনপ্ৰিয় আৰু আজি এই 24 বৰ্ষত আমি এটা খুব সৌভাগ্যৰ দিন এটাত উপস্থিত হলো আৰু যেহেতু ভিতালী দাস আমাৰ মাজৰ পৰা হেৰাই গৈছে যদিও আমি সকলোৱে কৈছিলো যে তেওঁৰ গোটেই মানে যিখিনি এৰি থোৱা আমাৰ যিখিনি সপোন তেওঁৰ সপোনবিলাক আমি বাস্তৱত ৰূপায়িত কৰিব লাগে যিসকলে তেওঁৰ লগত কাম কৰিছিল বা নতুন প্ৰজন্মই আৰু সেই উদ্দেশ্যে আজি ভিতালী দাসৰ দুহিতা আমাৰ ভিতালী দাসৰ কন্যা একমাত্ৰ কন্যা কমলিকা কাশ্যপ আজি আমাৰ ষ্টুডিঅ'ত আছে তাই চাওক ইমান ডাঙৰ হৈ গ'ল আমি একদম সৰুতে পোৱা আৰু মোৰ কাৰণে এটা খুব ভাল লগা দিন জীৱনৰ প্ৰথম দিনটোত ৰাংঢালী যেতিয়া আৰম্ভ কৰিছিলো ভিতালী দাসৰ কণ্ঠেৰে আৰু আজি 2024 বছৰত প্ৰথম গানটো আজি ভিতালী দাসৰ দুহিতা মানে কন্যা কমলিকাৰ কণ্ঠত অসমবাসীয়ে শুনিবলৈ পাব এটো আমাৰ কাৰণে আটাইতকৈ গৌৰৱৰ দিন এনেকৈ আমি তাইক জীয়াই ৰাখিব লাগিব কাৰণ জুৱাজনটো আমাৰ মাজৰ পৰা হেৰাই গৈছে কিন্তু তেওঁ যিখিনি আধৰুৱা যিখিনি তেওঁৰ সপোন সেই সপোনখিনিক আমি নতুন প্ৰজন্মই হওক বা তেওঁ জেনেৰেশ্যনত যিখিনি আমি কাম কৰিছিলো আৰম্ভণিৰ পৰা সকলোৱে আমি এনেদৰে জীয়াই ৰাখিব লাগিব গতিকে আজি আমাৰ মাজত তেওঁ কন্যা কমলিকা আছে কমলিকাই কিবা ক'ব নমস্কাৰ আপোনালোক সকলোলৈকে প্ৰথমেটো মই দিব বিচাৰিম আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা তাৰ লগতে মাঘৰ বিহু আহি আছে তাৰেও আগন্তুক শুভেচ্ছা দিছো আৰু আজি ৰাংঢালীৰ গীত এটি গাব আহিছো খুব ভাল লাগিছে সেই পুৰণা ৰাংঢালীৰ গীতসমূহলৈ মনত পৰি গৈছে বাকি আপোনালোকে গীতটি যেতিয়া উন্মোচন হ'ব তেতিয়া নিশ্চয় শুনিলে ভাল পাব বুলি আশা ৰাখিছো আৰু আমাৰ লগত আছে আমাৰ ভিতালী দাসৰ স্বামী ভূপেন দা আছে বহুত দিনৰ মূৰত দাদাক লগ পালো নমস্কাৰ গানটো সমূহ ৰাইজে সকলো ল'ব বুলি আশা কৰিছো ভইচটো নোলাই তাৰমানে কাহি কাহ হৈছে দাদা বহুত কাহ আৰু আমি এনেদৰে মানে ৰাংঢালী প্ৰত্যেকটো গীত ইমান বছৰ আমি মানে ষ্টুডিঅ'ত একেলগে এটা টিম ৱৰ্কত কাম কৰিছিলো গতিকে আজি দিনটোত আপোনালোকক লগ পাই সঁচাকৈ বৰ আনন্দিত যিসকলে চাই আছে তেওঁলোকক মই এবাৰ কৈছো যে আপোনালোকে ভিডিঅ'টো যদি শ্বেয়াৰ কৰি দিয়ে এটলিষ্ট অসমৰ মানুহে গম পাব যে ভিতালী দাসৰ জীয়ৰী যে এতিয়া বৰ্তমান একদম তুংগত আহি আছে কমলিকা আৰু তাই আমাক এবাৰ নতুন এটা বাকি গান বহুত গীতে তাই গাইছে ইতিমধ্যে কিন্তু ৰাংঢালীত এবাৰ প্ৰথম 24ত তাই ইন কৰিছে আৰু ৰাংঢালীৰ প্ৰথম টাইটেল সংটোকে তাই বৰ ধুনীয়াকে গালে এটা প্ৰেমৰ গান বৰ ধুনীয়া গান আপোনালোকে এটা লাইন শুনিব তাইৰ মুখেৰে তাৰপিছত আমাৰ ভিডিঅ' আপোনালোকে পাব তাৰ আগতে আমাৰ মাঘৰ বিহুৰ আগত এই গীতটি আপোনালোকে নিশ্চয় আপোনালোকৰ মাজলৈ আমি আগবঢ়াম আমি যাওঁ এতিয়া ষ্টুডিঅ'ৰ ৰিপুৰ মাজলৈ চকুৱে মৰম দেখা হলে হিচাপ কৰি দিলো হেতে হৃদয়খন দেখি পোৱা হলে আলি দিলো হেতে চকুৱে মৰম দেখা হলে হিচাপ কৰি দিলো হেতে হৃদয়খন দেখি পোৱা হলে বুকু ফালি দিলো হেতে নজনাকে নুবুজাকে ভালেই পাই পেলালো এতিয়া এৰিবও যেনো আৰু এতিয়া এৰিবও মই নোৱাৰো ৰাংঢালী যিহে যৌৱন বলিয়া কৰিলা ৰাংঢালী যিহে যৌৱন বলিয়া কৰিলা
সঁচাকৈ আজি বৰ আবেগিক কিন্তু মই সঁচাকৈ মোৰ এনেকুৱা লাগি গৈছে যেন 2004 বৰ্ষত ভিটালী দাসে যিবিলাক গীতত কণ্ঠদান কৰিছিল আৰু ডাবিং ৰুমৰ পৰা মেচিন ৰুমলৈ যিটো ভইচ সেই ভইচটো যাতে একদম আমি তাইকে যেন একদম পাই আছো লাইভত এনেকুৱা ফিল হৈ গৈছে মানে ইমান ধুনীয়া গতিকে আপোনালোকে এবাৰ শুনিবচোন আৰু তাইক মৰম দিব আমি ৰাংঢালীক 24ত এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিছো আৰু এয়া আমি এবাৰ এতিয়া আজি আমাৰ দিগন্ত বৰ্ডলৈ যেহেতু শব্দ সংমিশ্ৰণ কৰিব তেওঁৰ কাৰণে আমি গীত আগবঢ়াই দিছো 2 দিনতে আপোনালোকে নিশ্চয় পাব আৰু আমি আশা কৰিম যে ভিটালী দাস আমাৰ মাজত সদায় আমি জীয়াই থকালৈকে অসমবাসী সকলো ৰাইজে তাইক মৰম দি যাব আৰু কমলিকাক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাইছো তাতে তাই সদায় এনেদৰে একদম খুব সহজ সৰলভাৱে অসমীয়া ৰাইজৰ মাজত জীয়াই থাকক আৰু তাইক আপোনালোকে মৰম দিয়ক এইটোৱে আমাৰ আজিৰ লাইভৰ আমাৰ মেইন উদ্দেশ্য আছিল আমাৰ উদ্দেশ্যটো এনেকুৱা গান শুনোৱা নহয় আমাৰ উদ্দেশ্যটো কৈছে যে আজি 24 বছৰৰ পিছত ভিটালী দাসৰ কন্যাই আজি ৰাংঢালীত কণ্ঠদান কৰিছে এইটো আমাৰ কাৰণে আটাইতকৈ ভাল লগা দিন এইটো কাৰণ গতিকে সকলোৱে লাইভটো শ্বেয়াৰ কৰি দিব যিমান পাৰে ৰাংঢালীক আঁকোৱালি ল'ব আশা কৰিলো ধন্যবাদ আৰু আমাৰ লাষ্টত হিৰোক দেখাই দিছো এবাৰ সকলোৱে কৈ থাকে এইজন আমাৰ জুনিয়ৰ কৈ দিয়া কি খাই আছা চকলেট গান শুনিব লাগে সবকে দেখাই দিছো এবাৰ ষ্টুডিঅ'ত এইয়া আমাৰ ভাগৱতে বৰ ধুনীয়া আমি একেলগে কোৰাছ বিলাক গাই আছেই এবাৰটো ভাল আৰু ৰাংঢালীৰ নতুন বছৰ আকৌ ল'ব আহিছে নহয় ধন্যবাদ আৰু সকলোকে আজি দেওবাৰৰ দিনটোৰ কাৰণে আজি এনজয় কৰক আজি এটা বন্ধৰ দিন আৰু আপোনালোকক অকমান লাইভ যাবলৈ চেষ্টা কৰিলো সকলোৱে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু মই সদশেষত এটা কথা কৈছো যে এই পেজটো মই 2024ৰ 1 তাৰিখে আৰম্ভ কৰিছো কাৰণ আমাৰ পুৰণা পেজ ইতিমধ্যে শেষ হৈ গৈছে আপোনালোকে জানে যে দুষ্ট চক্ৰই আমাৰ ইমান মানে 1 লাখ ফলোৱাৰ্স আমাৰ গোটেই হেক কৰি আমাৰ পেজটো হেক কৰিলে গতিকে নতুন বছৰতে মই আপোনালোকক কৈছিলো যে এই বছৰত আপোনালোকে এই পেজটো লাইক ফলো আৰু বেল বুটামটো ক্লিক কৰি দিব তেতিয়া আমাৰ এই লাইভ ভিডিঅ' বিলাক আপোনালোকে পাই থাকিব আশা কৰিম সকলোৱে আমাক সহযোগ ৰাখিব ধন্যবাদ আজিৰ দিনটোৰ কাৰণে সকলোলৈ মোৰ মৰম আৰু ভাল পোৱা আছিল পুনৰ আহিম আমি নেক্সট লাইভত আকৌ